নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা ব্ৰেকফাষ্টৰ ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব, ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। ব্ৰেকফাষ্ট বনাবলৈ মই বাতিটোৰে এবাতি আটা লৈছোঁ। আপোনালোকে কম বেছি পৰিমাণৰ ল'ব পাৰে। ইয়াতে মই দি দিম সোৱাদ অনুযায়ী নিমখ। 2 চামুচ জোখত মই ৰিফাইন দি দিম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৈ ল'ম। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই ইয়াত পানী দি ভালদৰে মঠি ল'ম। এইদৰে মই আটাখিনি ভালদৰে এইদৰে মঠি ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ তেল দি এইদৰে ঘঁহি এইদৰে থৈ দিম। এইদৰে মই এইখিনি আটাখিনি এতিয়া ছাইড কৰি মই থৈ দিম। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই তেল দি দিম। তেল মই 2 চামুচ জোখত দি দিছোঁ। তেলখিনি ভালদৰে গৰম হ'লে ইয়াতে মই দি দিম চফ গুটি কেইটামান। এতিয়া মই ইয়াতে 2টা পিঁয়াজ মিহিকৈ কুটি থৈ দিছিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। মই পিঁয়াজখিনি ভালদৰে ভাজি ল'লোঁ। বেছি ৰংচঙাকৈ ভাজিব নালাগে। এইদৰে মই ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম 2টা ডিম। ইয়াতে দি দিম। পিঁয়াজৰ লগত মই ডিম দুটাও ভালদৰে ভাজি ল'ম। এইদৰে এতিয়া মই ইয়াতে জোখমতে নিমখ দি দিম। মই আটা মুঠতেও নিমখ দিছিলোঁ, সেইকাৰণে ইয়াত জোখমতে দি দিব। এতিয়া মই পিঁয়াজৰ লগত ডিমখিনি এইদৰে লগ কৰি ভাজি ল'ম। ইয়াতে মই আধা চামুচ চিলি ফ্লেক্স দি দিম। জ্বলা আপোনালোকৰ জোখমতে দি দিব। চিলি ফ্লেক্সখিনিও মই এইখিনি পিঁয়াজ আৰু ডিমৰ লগত ভালদৰে এইদৰে ভাজি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মোৰ ডিম আৰু পিঁয়াজখিনি ভালদৰে ভাজি হৈ গ'ল। এতিয়া মই গেছ অফ কৰি দি দিম। মই গেছ অফ কৰি ল'লোঁ। মই কেঁচা জলকীয়া 2টা মিহিকৈ কাটি থৈ দিছিলোঁ। কেঁচা জ্বলা দি দিছোঁ। কেঁচা জ্বলাখিনিও ইয়াৰ লগত মই ভালদৰে মিলাই ল'ম। ইয়াতে দি দিম কাটি থৈ দিয়া ধনিয়া। ধনিয়াখিনিও মই ভালদৰে এইখিনি মিক্স কৰি ল'ম। এতিয়া মই এইখিনি নমাই ল'ম। এইখিনি মই বাতি এটাত এইদৰে নমাই ল'লোঁ। মই বাতি এটাত এচামুচ আটা লৈছোঁ। ইয়াতে মই অলপ পানী দি দিম। এইখিনি মই আটাখিনি এটা ঘোল বনাই ল'ম পানীৰ লগত। এইদৰে এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এতিয়া মই আটাখিনি ভালদৰে আকৌ এবাৰ এইদৰে মঠি ল'ম। এইখিনি মই ভালদৰে মঠি ল'লোঁ। এতিয়া মই ইয়াৰে বলছ বনাই ল'ম এইটো জোখত।
এয়া মই বলছকেইটা বনাই ল'লোঁ। এতিয়া এইদৰে ৰেডি কৰি ল'ম। এইকেইটা মই ৰেডি কৰিলোঁ। ওপৰত মই এইদৰে আটা ছটিয়াই দিছোঁ যাতে লাগি নধৰে। এতিয়া মই বেলি ল'ম। এইদৰে আটা অলপ এইদৰে লৈ লৈছোঁ। অলপ পাতলকৈ বেলিম মই। এইটো জোখত মই বেলি ল'ম। এইদৰে এতিয়া মই ইয়াতে ষ্টাফিংখিনি দি দিম। এয়া মই 2 চামুচ দি দিছোঁ। ইয়াতে মই 2 চামুচ ষ্টাফিং দি দিছোঁ। এতিয়া মই ছাইডৰখিনি ইয়াতে এইদৰে উঠাই দিম। এইদৰে এতিয়া মই ৰেডি কৰি থৈ দিয়া আটাৰ ঘোলটো ইয়াতে এইদৰে অলপ লগাই দিম যাতে ভাজোতে খোল খাই নাযায়। এই ছাইডটো আনি ইয়াতে এইদৰে দি দিম। এইদৰে এইটো ৰেডি হৈ গ'ল। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। আকৌ এটা দেখাই দিছোঁ। এইদৰে বেলি ল'ব। ইয়াতে ৰেডি কৰি থোৱা ষ্টাফিংখিনি দি দিম। এতিয়া মই ছাইড দুটা এইদৰে দি দিম। আপোনালোকে এইদৰে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰিব। এতিয়া মই আটাৰ ঘোলটো এইদৰে লগাই দিম। এই ছাইডটো নি ইয়াতে মই এইদৰে দি দিম। এয়া মই দুটা ৰেডি কৰি ল'লোঁ। প্ৰথমতে মই দুটা ফ্ৰাই কৰি ল'ম। এয়া মই কেৰাহীত তেল দি দিছোঁ। তেলখিনি বেছি গৰম কৰি নল'ব। অলপ গৰম হওঁতে এইদৰে মই দি দিম। গেছৰ ফ্লেমটো মই ল'তে ৰখাইছোঁ। এতিয়া মই এইদৰে লুটিয়াই দি দিম। এইদৰে এয়া মোৰ এই দুটা হৈ গ'ল। এইদৰে মই গোটেইকেইটা ভাজি ৰেডি কৰি ল'ম। এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। সকলোৱে খাই ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।